নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ পিয়ন ড্ৰাইভাৰ আদি কৰি বিভিন্ন ভেকেন্সি থকা অন্য এটি এডভাৰটাইজমেণ্ট আহিছে আৰু এই এডভাৰটাইজমেণ্টৰ বিষয়ে ভিডিঅ'টোত আপোনালোকক কম সময়তে জনাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো কামৰূপ মেট্ৰো জুডিচিয়াৰীৰ ফালৰ পৰা 15টাকৈ পদ মুকলি হৈছে আৰু ইয়াতে প্ৰথমতে আছে পিয়নৰ 11টা পোষ্ট তাৰ পাছত ড্ৰাইভাৰৰ 2টা পোষ্ট আছে আৰু 3 নম্বৰতে প্ৰচেছ সাৰ্ভাৰৰ 2টা পোষ্ট আছে আৰু এই গোটেইখিনি পোষ্টৰ বাবে আবেদন আৰম্ভ হৈছে 16 মে 2025 তাৰিখে আৰু 31 মে লৈকে আপোনালোকৰ হাতত সময় আছে তো অফলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ ডকুমেন্টছৰ জেৰক্স কপি সংলগ্ন কৰি এনভেলপত এই এড্ৰেছটোলৈকে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজ কামৰূপ এম গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলীপুখুৰী কটন কলেজ ৰোড পিন কোড 781001 এই এড্ৰেছলৈকে পঠিয়াই দিব লাগিব তো এতিয়া পোষ্ট অনুসৰি কোৱালিফিকেশ্যন কি ৰাখিছে আপোনালোকক জনাও পিয়নৰ যি 11টা পোষ্ট আছে তাতে ওবিচিৰ বাবে 6টা এছচিৰ বাবে 3টা এছটি প্লেন এৰিয়া এটা আৰু এছটি হিল এৰিয়াৰ বাবে এটা পোষ্ট আছে আৰু এইখিনি পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা ৰাখিছে মিনিমাম আপোনালোকে 8 পাস কৰা হ'ব লাগিব কিন্তু যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিছে বা তাতকৈ অধিক কোৱালিফিকেশ্যন আছে তেনেহলে এপ্লাই কৰিব নোৱাৰে মেট্ৰিক পাস কৰিছে তথাপিও এপ্লাই কৰিব পাৰিব মিনিমাম 8 পাস হ'ব লাগিব আৰু মেক্সিমাম মেট্ৰিক পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰে তো পে স্কেল ৰাখিছে 12000 পৰা 52000 যত গ্ৰেড পে 3900 ড্ৰাইভাৰৰ 2টা পোষ্ট আছে তো আৰু ইয়াতে যেটো কোৱালিফিকেশ্যন ৰাখিছে হেতু হৈছে ক্লাছ 10 পাস তো ইয়াতে যেটো হাইয়েষ্ট কোৱালিফিকেশ্যন অৰ্থাৎ আপুনি হায়াৰ সেকেন্ডাৰী পাস গ্ৰেজুৱেচন হেইবিলাকৰ কথা নাই গ্ৰেজুৱেট সকলেও এই যেটো ড্ৰাইভাৰ পোষ্ট এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে তো আপোনালোকৰ এলএমভি ড্ৰাইভিং লাইসেন্স থকাটো প্ৰয়োজন দৰমহাৰ নিৰিখ 14000 পৰা 70000 গ্ৰেড পে 5200 3 নম্বৰ পোষ্ট হৈছে প্ৰচেছ সাৰ্ভাৰ 2টা পোষ্ট আছে ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম গ্ৰেজুৱেচন কমপ্লিট কৰিলেহে আপোনালোকে প্ৰচেছ সাৰ্ভাৰ পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে আৰু যেটো আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ অসমীয়া এইটো আপোনালোকে জনাটো প্ৰয়োজন গ্ৰেড পে 5200 দৰমহাৰ নিৰিখটো একেই তো এইটো অফিচিয়েল ফুল এডভাৰটাইজমেন্টটো চাবৰ কাৰণে আমাৰ ওয়েবসাইট educationforassam.com লৈকে আপোনালোকে আহিব পাৰে আৰু আগন্তুক এসএসসি ৰেলৱে বা এডিআৰই এক্সামৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি পিডিএফ লাগে আপোনালোকে আমাৰ ওয়েবসাইট assamgkpdf.com ভিজিট কৰিব 40000 প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত মাত্ৰ 499 ত আপোনালোকে কিনি ল'ব পাৰে পিডিএফ হিচাপে যিখন সকলো এক্সামৰ বাবে হেল্পফুল হ'ব তো ভিডিওটো এইখিনি ধন্যবাদ